আপোনালোকে জানে যে আমি প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি মানিকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 60% পায় অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 and above percentage পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল তেখেতসকলক মানিকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজি কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 345 কোটি 74,02,038 টকা টোটেল খৰচ হ'ব। তাৰপৰা প্ৰায় 345 কোটি 75 লাখ টকা ব্যয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজি কেবিনেটে অনুমোদন দিয়ে। 48,673 48,673 girl student hol 40,735 and boy student hol 7,938 meeting started hol ahi mukhala আপোনালোকে জানে যে আমাৰ জাষ্টিস বিকে শৰ্মা আয়োগে এনকোয়ারি আয়োগে অসমত হৈ যোৱা কম্বাইন্ড কম্পিটিটিভ এক্সাম মানে আমাৰ এপিএসসি 2013 আৰু 2014 পাব্লিক সাৰ্ভিস কমিশনৰ যি পৰীক্ষা হৈছিল এই পৰীক্ষাৰ ওপৰত এখন ওয়ান ম্যান এনকোয়ারি কমিশন কৰা হৈছে হেডেড বাই রিটায়ার্ড জাস্টিস বিকে শর্মা। তো এই যে ক্যাবিনেট এই কমিশনৰ রিপোর্ট এই রিপোর্টটো বহু সময় ৰাজহুৱা কৰাৰ কথা বিভিন্ন সময় বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন জনে কৈ থাকে। এই যে রিপোর্ট এই রিপোর্টটো অহা এসেম্বলিত প্লেস কৰিবৰ কাৰণে আজি অসম কেবিনেটে অনুমোদন কৰিছে। কাৰণ এইটো যেহেতু এনকোয়ারি কমিশনৰ রিপোর্ট গতিকে প্ৰথম এসেম্বলিত প্লেস হ'ব আৰু এসেম্বলিত প্লেস হোৱাৰ পিছত ইয়াক ৰাজহুৱা কৰিব পৰা যাব। গতিকে অহা এসেম্বলিত ইয়াক প্লেস কৰাৰ কাৰণে আজি কেবিনেটে এপ্ৰুভেল দিছে। আমাৰ কাৰণে এটা খুব আনন্দৰ বতৰা আছিল যে অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি জাগিৰোডত হৈ আছে আৰু জাগিৰোডত ইতিমধ্যে কাম তীব্ৰ গতিত আগবাঢ়িছে আৰু জাগিৰোডৰ এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছো, য'ত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰিটো হৈ উঠাৰ লগে লগে প্ৰায় 12.5 MLD পানীৰ প্ৰয়োজন হ'ব। তাৰপৰা 12.5 মিলিয়ন লিটাৰ পাৰ ডে পানীৰ প্ৰয়োজন হ'ব আৰু এই পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে এতিয়াৰ পৰা আমি ৱাটাৰ সাপ্লাই স্কিম কৰাৰ পৰিকল্পনাৰে অসম চৰকাৰে আগবাঢ়িছে আৰু আজি অসম কেবিনেটে সেই ধৰণে 12.5 MLD পানীৰ ৱাটাৰ সাপ্লাই প্ৰজেক্ট এটাৰ কাৰণে 121.36 কোটি টকা 121.36 লাখ টকা বয়েৰে নিৰ্মাণ হ'বলগীয়া এই পানীৰ প্ৰজেক্টৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে, ষ্টেট কেবিনেটে এপ্ৰুভেল কৰিছে। গতিকে এই পানীৰ প্ৰজেক্টে গোটেই জাগিৰোড অঞ্চলৰ টাউনশ্বিপ যিটো হ'ব টাটা সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰু টাউনশ্বিপত পানীৰ অভাৱ পূৰণ কৰিব আৰু এইটো খুব সোনকালে কৰিবৰ কাৰণে তাত PHED ডিপাৰ্টমেণ্টে অতি সোনকালে কৰিবৰ কাৰণেও পৰিকল্পনা কৰিছে, যাতে একেলগে ইণ্ডাষ্ট্ৰি কমপ্লিট হোৱাৰ লগে লগে পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে হৈ যায়।
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে আমি প্ৰত্যেক বিধানসভা সমষ্টিতে এখন সমজিলা নিৰ্মাণ কৰা বা সমজিলা কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা কোৱা হৈছিলে আৰু এই সমজিলা কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ বিভিন্ন স্থানত টোটেল যে 39খন সমজিলা কাৰ্যালয় প্ৰথম পৰ্যায়ত হ'ব এই 39খন সমজিলা কাৰ্যালয় অহা 4 আৰু 5 তাৰিখে অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকলে গৈ বিভিন্ন ঠাইত এই সমজিলা কাৰ্যালয়সমূহ আৰম্ভণি কৰিব বা শুভাৰম্ভণি কৰিব আৰু এই সমজিলা যাক আমি ইংৰাজীত কো-ডিষ্ট্ৰিক্ট বুলি কওঁ আৰু অসমীয়াত সমজিলা বুলি কওঁ সেই নামেৰে এই কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ সকলো মন্ত্ৰীয়ে বিভিন্ন জিলালৈকে গৈ প্ৰত্যেক জিলাতে যি 2খন 3খন 4খন আছে সেই ধৰণে কাৰ্যালয়সমূহ শুভাৰম্ভন কৰিব আৰু কেইদিনৰ পৰাই সমজিলাৰ কাম আৰম্ভ হ'ব আৰু 39খন সমজিলা আৰু এই সমজিলাত একজন এডিসি লেভেলৰ মানে এডিশনাল ডিস্ট্ৰিক্ট কমিশনাৰ লেভেলৰ অফিচাৰ থাকিব যিগৰাকী সমজিলা আয়ুক্ত কো ডিস্ট্ৰিক্ট কমিশনাৰ নামেৰে জনা হ'ব আৰু জিলাৰ বহুখিনি কাম এই সমজিলাতে হ'ব এতিয়া আৰু ৰাইজ সাধাৰণ মানুহ যিকোনো কামৰ কাৰণে জিলালৈকে যাব নালাগে সমষ্টিতে একোটা সমজিলা কাৰ্যালয় হ'ব যেটো মহকুমাৰ ডিমাণ্ড বিভিন্ন ঠাইত আছিল এতিয়া মহকুমাতকৈ বেছি শক্তিশালী কৰি প্ৰত্যেক সমষ্টিতে একোখনকৈ সমজিলা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এটা মহকুমাত যিবিলাক পাৱাৰ আছিল তাতকৈ বেছি পাৱাৰ এই সমজিলা আয়ুক্ত হ'বলৈ থাকিব এডিসি ৰেংকৰ এগৰাকী বিষয়াই সমজিলা আয়ুক্ত হিচাপে তাত কাম কৰিব আৰু তেওঁলোকক যথেষ্ট পৰিমাণে পাৱাৰ দিয়া হৈছে যাতে তেওঁলোকে সমষ্টিৰ ভিতৰতে জিলাত যিবিলাক কাম আহিব লগা আছিল তাৰ অধিকাংশ কামে সেই কাৰ্যালয়ৰ পৰা কৰিব পাৰে তাৰ কাৰণে সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা বিভিন্ন ঠাইত ইতিমধ্যে আগৰ পুৰণা কাৰ্যালয় লোৱা হৈছে কিন্তু তাত চলি থাকিব নতুন কাৰ্যালয় নিৰ্মাণ ইত্যাদিৰো পৰিকল্পনা কৰা হৈছে আৰু তাত সেই মৰ্মে স্যাংচন পোষ্ট ইত্যাদি দিয়া হৈছে বিভিন্ন ধৰণৰ পোষ্ট দিয়া হৈছে আৰু একেবাৰে জিলা পৰ্যায়ৰ এখন জিলাৰ প্ৰায় সমপৰ্যায়ৰ একোটা কাৰ্যালয় বা জিলা আয়ুক্ত সমজিলা আয়ুক্তৰ কাৰ্যালয় থাকিব তেওঁলোকে বেছিভাগ কামে সেই জিলাৰ মহকুমাৰ মানে সেই সমষ্টিৰ পৰা কৰিব গতিকে এতিয়া আৰু মহকুমাৰ ডিমাণ্ডৰ কোনো কথা নাই মহকুমাতকৈ বেছি অধিকাৰ প্ৰত্যেক সমষ্টিৰ সমজিলা হ'বলৈ দিয়া হ'ল আৰু সেই ধৰণে অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসনিক ব্যৱস্থাৰ এটা ডাঙৰ ৰিফৰ্ম অহা 4 আৰু 5 তাৰিখৰ পৰা আৰম্ভ হ'ব 4 তাৰিখে কিছু সমষ্টিৰ এই সমজিলাবিলাকৰ উদ্বোধন হ'ব আৰু 5 তাৰিখে বাকিখিনি জিলাত সমজিলাত উদ্বোধন হ'ব আৰু 4-5 তাৰিখৰ পৰা এই সম্পূৰ্ণৰূপে চলা আৰম্ভ কৰিব আৰু সম্পূৰ্ণৰূপে সমজিলা আয়ুক্তসমূহে কাম কৰিবলৈ আৰম্ভ কৰিব হৈ থাকিব অকল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বাদ দি বাকী সকলো সমষ্টিতে হ'ব এতিয়া য'ত ল্যান্ড এভেইলেবল বা য'ত সমজিলাৰ কাৰণে অফিচ ইত্যাদি হৈ গৈছে সেইখিনি কৰা হৈছে আৰু ইয়াত অসমৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কেইটাক বাদ দি ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সমষ্টিটোৰ কাম চলিব আৰু বাকী প্ৰত্যেক সমষ্টিতে এখন সমজিলা হ'ব মুঠতে ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বাদ দি 126টাতে সমজিলা হ'ব উপজিলা বুলি কোৱা এটা কথা আছিল সেইটো নহয় ইয়াত আমি কো ডিস্ট্ৰিক্ট বুলি কৈছো কাৰণ জিলাৰ সমানে তাত এৰিয়া হৈছে সেইকাৰণে ইয়াত সমজিলা আয়ুক্ত বা তাৰ কাৰ্যালয়টোৰ নাম হ'ব সমজিলা আয়ুক্ত কাৰ্যালয় আৰু কো ডিস্ট্ৰিক্ট কমিশনাৰ চিডিসি যোৱা কেবিনেটত আপোনালোকে জানে যে কাৰ্বি আংলং জিলাৰ 264 গৰাকী ইউপি টিচাৰক আমি তেওঁলোকৰ এক্স প্ৰস্পেক্টৰ এপ্ৰুভেল দিছিলো আৰু তেওঁলোকৰ কাৰণে স্যালাৰীৰ প্ৰথম মাহৰ দৰমহাৰ যিটো প্ৰপোজেল আজি অসম কেবিনেটে এপ্ৰুভ কৰিছে আমাৰ অসমত ক্ৰমাগতভাৱে বাঢ়ি অহা যিটো ইলেক্ট্ৰিচিটি ডিমাণ্ড এই ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি আজি ষ্টেট কেবিনেটে এপিডিচিএলৰ প্ৰকিউৰমেণ্ট প্ৰপোজেল এটাত আজি অসম কেবিনেটে এপ্ৰুভেল দিছে 200 মেগাৱাট পাৱাৰ কালাই টু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা মানে টেহৰী হাইড্ৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ দ্বাৰা নিৰ্মিত
কালাই টু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ বা 200 মেগাৱাট পাৱাৰ পাৰ্চেছ কৰাৰ কাৰণে অসম কেবিনেটে আজি এপিটিশ্যনক এপ্ৰুভেল দিছে কাৰণ প্ৰতিটো বছৰে আমাৰ ডিমাণ্ড বাঢ়ি গৈ আছে আৰু এই ডিমাণ্ডৰ লগত সমতা ৰাখি এতিয়াই এপ্ৰুভেল দিলে সময়ত আমি যেতিয়া বিগ ডিমাণ্ড কাৰণ এতিয়া আমাৰ যিমান ডিমাণ্ড আছে ডিমাণ্ডখিনি পাই আছো কিন্তু প্ৰতি মাহে বা প্ৰতি বছৰে ইয়াৰ ডিমাণ্ড বাঢ়ি গৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম কেবিনেটে ভৱিষ্যতলৈ এই 200 মেগাৱাট পাৱাৰ পাৰ্চেছ কৰিবৰ কাৰণে অসম কেবিনেটে এপ্ৰুভেল দিছে প্ৰাইচটো কিমানকৈ হ'ব প্ৰাইচ হ'ব 5.46 পাৰ ইউনিট estimated 5.46 per unit estimated